ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়। গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজিৰ দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শনিবাৰ, ইংৰাজী মাহৰ 20 এপ্ৰিল 2024, অসমীয়া মাহৰ আজি 7 বহাগ, দ্বাদশী তিথি, পূৰ্ব ফাগুনী নক্ষত্ৰ। সূৰ্য উদয় হ'ব 5:15 আৰু সূৰ্য অস্ত যাব 5:55। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক শ্ৰোতা বন্ধুসকল, চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলবোৰ। শ্ৰোতা বন্ধুসকল, পোনপ্ৰথমেই চাই লওঁ মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ আজিৰ দিনটোত চালে দেখা পাওঁ যে মেঘ ৰাশিৰ জাতক জাতিকাসকলক কৈছে তেওঁলোকৰ ঘৰৰ আভ্যন্তৰীণ সজ্জা উন্নত কৰাৰ পৰিকল্পনা কৰিব বুলি কৈছে। অৰ্থাৎ ঘৰ সজোৱাৰ তেওঁলোকে পৰিকল্পনা কৰিব বুলি কৈছে। অংশীদাৰী ব্যৱসায়ত আপোনালোকৰ পাৰস্পৰিক বুজাবুজি প্ৰয়োজন হ'ব। অৰ্থাৎ যদি আপোনালোকে অংশীদাৰ ব্যৱসায় বাণিজ্য কৰি আছে, অংশীদাৰ আধাৰিত, তেনেহ'লে দুই পক্ষৰ মাজত ভালদৰে বুজাবুজি হোৱাটো অত্যন্ত আৱশ্যক বুলি কৈছে। শিক্ষাৰ্থীসকলেও তেওঁলোকৰ অধ্যয়নৰ বিষয়ে সাৱধান হ'ব লাগিব বুলি কৈছে। অত্যধিক চিন্তাৰ বাবে হয়তো আপোনালোকে অলপ কিছুমান চিন্তা চৰ্চাৰ ক্ষেত্ৰত হওক বা কামৰ ক্ষেত্ৰতে হওক অলপ বিভ্ৰান্ত জন্ম হ'ব পাৰে, অৰ্থাৎ সৃষ্টি হ'ব পাৰে বুলিও কৈছে। আৰু লগতে কৈছে যে বিপণনৰ সৈতে জড়িত সকলেও তেওঁলোকৰ বছৰৰ সৈতে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে কমলা আৰু শুভ নম্বৰ হৈছে 18। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ স্বাৰ্থপৰ হ'ব পাৰে বুলি কৈছে। অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিসকলক কৈছে যে তেওঁলোকে নিজৰ কাম বা নিজৰ যিকোনো প্ৰয়োজন সাপেক্ষে পূৰণ কৰিবলৈ হ'লে বা কামৰ পূৰণ কৰিবলৈ হ'লে হয়তো আপুনি অলপ নিজৰ স্বাৰ্থপৰ হিচাপে কামটো কৰিব বুলিও কৈছে। আপুনি আপোনাৰ সমস্যাবোৰ বন্ধুবৰ্গৰ সৈতে ভাগ বতৰা কৰিবলৈ কৈছে। অৰ্থাৎ আপোনাৰ যদি কিছুমান সমস্যা আছে তেনেহ'লে সেই সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি, বা আপোনালোকৰ মনত যদি কিছুমান বহুত দিনৰ পৰা চিন্তাৰ বোজা আছে তেনেহ'লে আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভাগ বতৰা কৰিবলৈ কৈছে, যাতে সেই বোজা বা সেই চিন্তাটো অলপ হ'লেও সকাহ পাব পাৰি তেওঁলোকৰ পৰা। ঋণ সম্পৰ্কীয় সমস্যাৰ বাবে আপুনি কিছুমান কাম আবদ্ধ হ'ব পাৰে। অৰ্থাৎ আপোনালোকে যদি ঋণ লৈ থৈছে তেনেহ'লে হয়তো সেই ঋণৰ কাৰণে আপোনালোকৰ কিছুমান কাম আধৰুৱা হ'ব পাৰে। আজি আপোনাৰ নতুন প্ৰকল্প আৰম্ভ নকৰিবলৈ কৈছে। অৰ্থাৎ আজিৰ দিনটোত কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব। আপোনাৰ ওচৰৰ কোনোবাই আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। অসন্তুলিত খাদ্যাভ্যাসৰ বাবে আপোনাৰ হজমৰো সমস্যা হ'ব পাৰে। অৰ্থাৎ আপোনালোকে অলপ খোৱাৰ ক্ষেত্ৰত ৰুটিন মানি চলিব আৰু মছলাযুক্ত বা তেনেধৰণৰ খাদ্যটো নাখাবলৈ কৈছে। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে
মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাওঁ মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি ব্যৱসায়িক চুক্তিৰ পৰা লাভালাভ লাভ কৰিব বুলি কৈছে। অৰ্থাৎ মিথুন ৰাশিৰ লোকসকলক কৈছে যে যদি আপোনালোকে ব্যৱসায়ৰ লগত জড়িত তেনেহ'লে কিছুমান ব্যৱসায়িক আপোনালোকে কৰিব বা কৰি আছে, সেই ব্যৱসায়ৰ লগত যদি চুক্তি কৰি আছে তেনেহ'লে সেই চুক্তিৰ ব্যৱসায় আপোনালোকক কি হয় ভাল পথ দেখুৱাব। অৰ্থাৎ আপোনালোকৰ ব্যৱসায়ত গতি লাভ কৰিব। আজি আপুনি দান বৰং গুৰুত্ব দিব বুলি কৈছে। পুৰণি অভিজ্ঞতা আজি আপোনাৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ'ব। অৰ্থাৎ কিছুমান কাম আগত যদি আপুনি শিকি থৈছে বা আপুনি কিছুমান ভুল কৰি থৈছে, সেই কামে আজিৰ দিনটোত আপোনাক যথেষ্ট লাভান্বিত কৰিব বুলি কৈছে। আপুনি আপোনাৰ আত্মীয়সকলৰ পৰা আনন্দদায়ক খবৰ পাব বুলিও কৈছে। আপুনি আপোনাৰ জীৱন সংগীৰ মৰমৰ আচৰণত সন্তুষ্ট হ'ব। দিনটো ভ্ৰমণৰ বাবে অনুকূল। শ্ৰোতা বন্ধুসকল, কৈছে যে আজিৰ দিনটোত আপোনালোকৰ ফেমিলি পৰিয়ালৰ পৰা হওক আপোনালোকক কিছুমান হয়তো ভাল বাতৰি দিব বুলি কৈছে। আৰু লগতে কৈছে যে নিজৰ জীৱন সংগীৰ যি স্বভাৱ চৰিত্ৰ বা তেওঁ আচৰণ যিটো তেওঁক হয়তো আপুনি আজি যথেষ্ট সন্তুষ্ট অনুভৱ কৰিব যে এইজনী যথেষ্ট ভাল আৰু দিনটো ভ্ৰমণৰ কাৰণে অনুকূল বুলি কৈছে। শুভ ৰং হৈছে মুগা অৰ্থাৎ ব্ৰাউন কালাৰ আৰু শুভ নম্বৰ হৈছে 30। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি সামাজিক কামৰ পৰা খ্যাতি অৰ্জন কৰিব পাৰে। চৰকাৰী কাৰণত স্থগিত হৈ থকা কামে আজি গতি লাভ কৰিব। যিসকল কৰ্কট ৰাশিৰ লোকসকলে আপোনালোকৰ কাম কৰি আছে বা আপোনালোকে কাম কৰিব, সেই কামে আজিৰ দিনটোত আপোনালোকক সন্মান দিব বুলি কৈছে। কামৰ কাৰণে আপোনালোকে সন্মান পাব। আৰু চৰকাৰী যিকোনো কাৰণতে হওক যদি আপোনাৰ কাম স্থগিত হৈ আছে বা ৰৈ আছে আৰু সেই কামে আজি গতি লাভ কৰিব বুলিও কৈছে। বাধাগ্ৰস্ত বেংকিং সম্পৰ্কীয় কাম সহজে সম্পূৰ্ণ হ'ব বুলিও কৈছে। আপুনি আপোনাৰ সন্তানৰ কামত সন্তুষ্ট হ'ব। আপোনাৰ মেনেজাৰ আপোনাৰ প্ৰদৰ্শনতো সুখী হ'ব আৰু আপোনাক এক বৃদ্ধিও দিব পাৰে। আপোনাৰ স্বাস্থ্য উন্নত হ'ব। অৰ্থাৎ আপোনালোকৰ কৈছে যে আপোনালোকৰ সন্তানৰ যি কাম কৰিব সেই কামে আপোনালোকক যথেষ্ট সন্তুষ্ট প্ৰদান কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনালোকৰ বছে আপোনালোকৰ যিটো প্ৰদৰ্শন কৰিব, আপোনালোকে যিটো কাম কৰিব সেই কামত সুখী হ'ব বুলি কৈছে, যাৰ ফলস্বৰূপে আপোনালোকক প্ৰমোশ্যনো হয়তো দিব পাৰে বুলি কৈছে। আজিৰ দিনটো আপুনি সুস্থৱান হৈ থাকিব। শুভ ৰং হৈছে ভায়লেট কালাৰ আৰু শুভ নম্বৰ হৈছে 9। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আপোনাৰ উৎকৃষ্ট কামৰ বাবে এটা পুৰস্কাৰ লাভ কৰিব পাৰে বুলি কৈছে। অৰ্থাৎ আপোনালোকৰ ভাল কামৰ কাৰণে আপোনালোকক পুৰস্কাৰ প্ৰদান কৰিব বুলি কৈছে। আপুনি আপোনাৰ ত্ৰুটিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকৰ যদি কাম কৰাত কিছুমান ভুল বা ত্ৰুটি থাকে তেনেহ'লে সেই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিব বুলি কৈছে। আৰু শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিযোগিতামূলক পৰীক্ষাটো সফলতা
লাভ কৰিব বুলি কৈছে। আজি মানুহে আপোনাৰ ওপৰত সন্তুষ্ট হৈ থাকিব। আপুনি আপোনাৰ চাকৰিত উচ্চ পদলৈও পদোন্নতি পাব পাৰে বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আপোনাৰ দৈনন্দিন ৰুটিন সংগঠিত আৰু শৃংখলাবদ্ধ কৰি ৰখাটো উচিত। অৰ্থাৎ কন্যা ৰাশিৰ জাতক জাতিসকলক কৈছে যে আপোনালোকে দৈনন্দিন ৰুটিন বজাই ৰাখিবলৈ কৈছে আৰু বা সেই ৰুটিন অনুসৰি আপোনালোকে যিটো কাম কৰিব সদায় কৰি থাকিবলৈ কৈছে। অপ্ৰয়োজনীয় কাৰণত আপুনি ঘৰৰ বাহিৰলৈ যাবলগীয়া হ'ব পাৰে। অৰ্থাৎ যিকোনো কাৰণত হওক বা কোনো প্ৰয়োজন নথকাকৈ আপুনি হয়তো বাহিৰলৈ ঘৰৰ বাহিৰলৈ অৰ্থাৎ অন্য এখন চহৰলৈ যাবলগীয়া হ'ব পাৰে বুলিও কৈছে। আপুনি আপোনাৰ দায়িত্বৰ প্ৰতি অনুগত হ'ব। উচ্চ বিষয়াসকলৰ সৈতে অত্যধিক তৰ্ক নকৰিবলৈ কৈছে। অৰ্থাৎ নিজৰ ওপৰৱালা অৰ্থাৎ নিজৰ বছ হওক বা নিজৰ মেনেজাৰে হওক বা নিজতকৈ ওপৰ যিসকল বিষয়া আছে তেওঁলোকৰ সৈতে কোনো ধৰণৰ তৰ্ক নকৰিবলৈ কৈছে। ব্যয়বহুল সামগ্ৰী ক্ৰয় কৰিলে আপোনাৰ বাজেট প্ৰভাৱিত হ'ব পাৰে আৰু কিছুমান যদি আপোনালোকে সামগ্ৰী কিনিবলগীয়া আছে তেনেহ'লে আপোনালোকে তাতে নিজৰ ক্ৰয় কৰোঁতে অলপ সাৱধান হ'ব। শুভ ৰং হৈছে গোলাপী, শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আপুনি এটা ডাঙৰ সম্পত্তি চুক্তিৰ পৰা বিত্তীয় লাভ কৰিব বুলি কৈছে। আপোনাৰ জীৱন সংগীয়ে আপোনাৰ পৰা উপহাৰ আশা কৰিব পাৰে। অৰ্থাৎ তুলা ৰাশিৰ লোকসকলক কৈছে যে আজি সম্পত্তিৰ ক্ষেত্ৰত যদি আপোনালোকে চুক্তি কৰি যদি ক্ৰয় কৰে বা চুক্তি কৰি ব্যৱসায় বাণিজ্য কৰিছে তেনেহ'লে সেই ক্ষেত্ৰত আপোনাৰ আজি ভাল লাভ অৰ্জন হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনালোকৰ জীৱন সংগীয়ে আপোনাৰ পৰা উপহাৰ হয়তো আশা কৰি আছে। আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ বৃদ্ধি পাব বুলিও কৈছে। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক সম্পূৰ্ণৰূপে উপভোগ কৰিব। আপুনি সৃষ্টিশীল কামত অংশগ্ৰহণ কৰিব বুলিও কৈছে। শ্ৰোতা বন্ধুসকল, এই তুলা ৰাশিৰ লোকসকলক কৈছে যে আজিৰ দিনটোত প্ৰেম সম্পৰ্ক বা প্ৰেমৰ ক্ষেত্ৰত যথেষ্ট ভাল আছে। আপোনালোকে ৰোমাঞ্চ হওক বা যিকোনো আজি হয়তো ভালদৰে উপভোগ কৰিব বুলি কৈছে। আৰু লগতে কৈছে যে আপোনালোকে কিছুমান এনে এটা কাম কৰিব যিটো সৃষ্টিশীল হ'ব। অৰ্থাৎ নিজৰ সৃষ্টি হ'ব বুলি কৈছে সেই কামৰ ক্ষেত্ৰত। আৰু শুভ ৰং হৈছে ক'লা, শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আজি কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্তৃত্ব বৃদ্ধি হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত আপোনালোকৰ কৰ্তৃত্বটো বৃদ্ধি হ'ব বুলি কৈছে। আপুনি আনন্দিত হৈ থাকিব। আপুনি এটা নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে বুলিও কৈছে। আপুনি আপোনাৰ সন্তানৰ পৰা সমৰ্থন পাব। অৰ্থাৎ আপোনালোকে যদি কিবা কৰিব বিচাৰে তেতিয়া আপোনালোকৰ সন্তানেও আপোনালোকৰ ফেমিলিৰ মানুহেও আপোনালোকক কি হয় সেই কথাটোত সমৰ্থন জনাব বুলি কৈছে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সৈতে ক'ৰবালৈ যাব পাৰে। আপুনি
নতুন কিবা এটা শিকিবলৈ আগ্ৰহ দেখুৱাব পাৰে। আপোনাৰ পৰিয়ালত যিকোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হ'ব পাৰে। শুভ ৰং হৈছে বগা। শুভ নম্বৰ হৈছে 11। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আজি আনন্দদায়ক হৈ থাকিব বুলি কৈছে। আজি আপোনাৰ মনটো আনন্দ হ'ব বুলি কৈছে, অৰ্থাৎ যিকোনো কাম কৰি হওক বা আপুনি ক'ৰবাত ঘূৰি ফুৰিয়ে হওক, আপুনি মনত আনন্দ লাভ কৰিব বুলি কৈছে। আপুনি কাকো সম্পূৰ্ণৰূপে বিশ্বাস নকৰিবলৈ কৈছে। আপুনি আইনী সমস্যাত আবদ্ধ হ'ব পাৰে। শ্ৰোতা বন্ধুসকল, গতিকে আপোনালোকে সাৱধান হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট উৎকৃষ্ট বিকাশ লাভ কৰিব পাৰে বুলি কৈছে, যাৰ ফলস্বৰূপে আপোনালোকৰ মনোভাৱো হয়তো বৃদ্ধি হ'ব বুলি কৈছে। আপোনাৰ পৰিয়ালৰ সৈতে আপোনাৰ আনন্দদায়ক সময় অতিবাহিত কৰিব। শুভ ৰং হৈছে মুগা আৰু শুভ নম্বৰ হৈছে 24। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপোনাৰ মনত উত্তেজনা থাকিব। ঋতুগত ৰোগে আপোনাক আগুৰি ধৰিব পাৰে। সাহিত্য আৰু কলাৰ ক্ষেত্ৰত জড়িত লোকসকলে হতাশাত ভুগিব পাৰে বুলি কৈছে, অৰ্থাৎ হতাশ হ'ব পাৰে। নিজকে ৰক্ষণশীল চিন্তাৰ পৰা আঁতৰাই ৰাখিবলৈ কৈছে। আপুনি খং কৰা পৰিহাৰ কৰাটো উচিত, অৰ্থাৎ আজিৰ দিনটোত আপোনালোকে কোনো ধৰণৰ খং নকৰিবলৈ কৈছে। শুভ ৰং হৈছে ৰঙা। শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোত ৰাশিফল। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতাৰ প্ৰদৰ্শন কৰিব বুলি কৈছে। আপোনাৰ বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বুজাবুজিও থাকিব। আনৰ সমস্যাত নিজকে অন্তৰ্ভুক্ত নকৰিব। আপোনাৰ পৰিয়ালত মনোৰম পৰিৱেশ থাকিব। আপুনি আপোনাৰ জীৱন সংগীৰ সৈতে ভ্ৰমণলৈ যাব পাৰে। অৰ্থাৎ ইয়াত কৈছে যে নিজকে, অৰ্থাৎ আপোনালোকে আনৰ কিছুমান যদি সমস্যা থাকে, সেই সমস্যাত আপোনালোকে নোসোমাবলৈ কৈছে। আপোনালোকৰ পৰিয়ালৰ মাজত আপোনালোকৰ আজি ভাল দিন হ'ব। আপোনালোকৰ জীৱন সংগীৰ সৈতে আপুনি হয়তো কিছুমান দৰ্শন কেন্দ্ৰলৈ হওক বা কিছুমান ৰেষ্টুৰেণ্ট হওক বা আপোনাৰ কিছুমান ধৰক পাৰ্কলৈ ফুৰিবলৈ যাবলগীয়া হ'ব পাৰে। শুভ ৰং হৈছে হালধীয়া। শুভ নম্বৰ হৈছে 2। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব বুলি কৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ এটা প্ৰচণ্ড দিন থাকিব। আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্তুষ্ট থাকিব। আপুনি ঋণ লওঁতাৰ পৰা আপোনাৰ বকেয়া ধনো ঘূৰাই পাব। আপুনি আপোনাৰ প্ৰেম সম্পৰ্কত ধৈৰ্য আৰু সংযম দেখুৱাব। শুভ ৰং হৈছে সেউজীয়া। শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতেই আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।
আৰু যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে আহক নমস্কাৰ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়